হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ, যিটো আজি কিছুদিনৰ আগতে চেণ্ট্ৰেল চৰকাৰৰ অধীনত যিটো চৰকাৰী লেট্ৰিনৰ অনলাইন প্ৰক্ৰিয়া হৈ আছিল, সেইটো প্ৰক্ৰিয়াৰ অসমত বৰ্তমান প্ৰথম কিস্তিৰ পইচা এৰিছে। আৰু কোনে কোনে পাব বা কোনে কোনে নাপায় বা আপোনালোকে অনলাইন কৰা নিজৰ ষ্টেটাছটো কেনেধৰণে চেক কৰিব, সেই সম্পূৰ্ণ তথ্যখিনি বা কেনেধৰণে কৰিব লাগিব আপোনালোকে নিজৰ মোবাইলৰ সহায়তে হওক বা অন্য কোনো কম্পিউটাৰ বা লেপটপৰ জৰিয়তে হওক কেনেদৰে চেক কৰিব মই সম্পূৰ্ণৰূপে আপোনালোকক দেখাই যাম। গতিকে ইয়াৰ বাবদ কি লাগিব বা আপোনালোকে যিসকলে অনলাইন কৰিবলৈ থাকি গ'ল তেওঁলোকে কি ডকুমেণ্ট লৈ নতুনকৈ অনলাইন কৰিব পাৰিব সেইটো আপোনালোকক সম্পূৰ্ণৰূপে জনাই দিম। তো গাইজ, আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ কাইণ্ডলি ৰিকুৱেষ্ট যে ভিডিঅ'টোত আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই দিয়া ভিডিঅ'খিনি আপোনালোকে খুব সোনকালে পায়। তো গাইজ, আপোনালোকে কথাখিনি বুজিবৰ বাবে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব। আৰু গাইজ, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে নিজৰ মোবাইলত চেক কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে কি কৰিব, নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো এনেকৈ খুলি ল'ব। খুলি পেলানি এইটো এটা পৰ্টেল লিখিছে, এই পৰ্টেলটো হৈছে স্বচ্ছ ভাৰত অভিযান, যিটো চৰকাৰী লেট্ৰিনৰ অনলাইন পৰ্টেল হয়। ইয়াতে আপোনালোকে গৈ পেলানি ষ্টেটাছটো সম্পূৰ্ণৰূপে চেক কৰিব পাৰিব। ইয়াতে এনেকৈ স্ক্ৰল ডাউন কৰি তললৈ যাব। ইয়াতে তলত কেইটামান লাইন দিয়া আছে, MIS এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL, তাৰপৰা ডেছবৰ্ড, এনেকৈ বিভিন্ন পেজ দিয়া আছে। তাতে আপোনালোকে কি কৰিব, যিটো চিটিজেন ৰেজিষ্ট্ৰেশ্যনৰ পেজ তাত খুলিব। তাত আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো পেষ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে গেট OTP ক্লিক কৰিব। তাত আপোনালোকৰ মোবাইল নাম্বাৰত যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ তাত এটা OTP যাব। ইয়াত দেখাইছে OTP হেজ বিন চেণ্ট টু ইয়ৰ প্ৰভাইডেড মোবাইল নাম্বাৰ। তাৰপিছত সেই OTPটো ইয়াতে সম্পূৰ্ণৰূপে ফিল কৰি দিব। তাৰপিছত এটা চিকিউৰিটি কোড দিয়া আছে, সেই চিকিউৰিটি কোডটো ইয়াতে ফিল কৰি ল'ব। তাৰপিছত চাইন ইনত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ধৰক এনেধৰণে আপোনালোকৰ পেজটো আহি গৈছে, স্বচ্ছ ভাৰত মিছন। এই পেজটো অহাৰ পিছত চাওক বাওঁফালে আপোনালোকে দেখিব এনেকৈ দুটা ডট চিন আছে। আপোনালোকে নিজৰ মোবাইলত কৰিলেও তাতে দুটা অপশ্যন আহিব, এটা নিউ এপ্লিকেশ্যন, এটা হৈছে ভিউ এপ্লিকেশ্যন। তো আপোনালোকে যদি নতুনকৈ এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব, নিউ এপ্লিকেশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে ফৰ্মখন আহিব আৰু ইয়াত দিয়া ধৰণে আপোনালোকে সম্পূৰ্ণৰূপে ফৰ্মখন ফিল আপ কৰিব লাগিব। আৰু যদি সেইটো কেনেকৈ ভিউ এপ্লিকেশ্যনত ক্লিক কৰি এইখিনি যিখিনি ভিউ এপ্লিকেশ্যন আছে তাতে আপোনালোকে ক্লিক কৰিব পাৰিব আৰু নিজৰ ষ্টেটাছটো চাব পাৰিব। ইয়াতে চাওক মই চেক কৰি দেখাইছোঁ, ইয়াত যিটো মোৰ এপ্লিকেশ্যন ষ্টেটাছ হয়, এই এপ্লিকেশ্যন ষ্টেটাছটো এইটোৱে হৈছে এপ্লিকেশ্যন নাম্বাৰ আৰু এপ্লিকেশ্যনখন কি তাৰিখত কৰা হৈছিল আৰু এপ্লিকেশ্যনখন কিমান দূৰ আগবাঢ়ি আছে সেইটো সম্পূৰ্ণৰূপে আপোনালোকে দেখিব পাৰিব আৰু আপোনালোকৰ গোটেই বেংক ডিটেইলছ ইয়াতে আহি যাব। তো গাইজ, এই নাম্বাৰটো আপোনালোকে সম্পূৰ্ণৰূপে লৈ আপোনালোকৰ এতিয়া চৰকাৰী লেট্ৰিনৰ যিখিনি পইচা সোমাব প্ৰথম কিস্তি 9,000কৈ, তাত যিখন লিষ্ট আহিছে কেনেকৈ ডাউনলোড কৰে মই নেক্সট ভিডিঅ'ত দেখাই দিম। সেই লিষ্টখনত আপোনালোকে এই নাম্বাৰটো চেক কৰি চাব। যদিহে আপোনালোকৰ এই এপ্লিকেশ্যন নাম্বাৰটো তাত এড হৈ থাকে তেতিয়াহ'লে আপোনালোকৰ কিস্তি লাভ কৰিব। যিহেতু আপোনালোকৰ সেই আইডিটোৰ এগেইনষ্টত নাম নাথাকে, অকল আইডি মতে আপোনালোকৰ লিষ্টখিনি বনাই দিয়া হয়, সেইমতে আপোনালোকে কৰিব পাৰিব। আৰু যদি যিসকলে নিউ এপ্লিকেশ্যন কৰিব পাৰে, নিউ এপ্লিকেশ্যনো কৰিব পাৰিব। নিউ এপ্লিকেশ্যনৰ নতুন পৰ্টেলটো মই আপোনালোকক খোল খাওঁতে মই দেখুৱাই দিম যে আপোনালোকে নতুন এতিয়া যিটো পৰ্টেল খোল খাইছে সেই পৰ্টেলত কেনেকৈ কাম কৰিব লাগিব সেইটো মই আপোনালোকক সম্পূৰ্ণৰূপে দেখুৱাই যাম যে সেইটো কেনেকৈ কৰিব লাগে বা কি কৰিব লাগে বা কি ডকুমেণ্ট লাগে। গতিকে সেই ভিডিঅ'টো মই আপোনালোকলৈ খুব সোনকালে এৰি দিম। তো আপোনালোকে নিজৰ মোবাইলৰ পৰাও চৰকাৰী লেট্ৰিনৰ অনলাইন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। তো গাইজ, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই দিয়া ভিডিঅ'খিনি আপোনালোকে সকলোতকৈ আগত পায়। চ' গাইজ, থেংক ইউ।